অতি পৰিতাপৰ বিষয়। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ আহ্বানত আৰু গোগামুখ আঞ্চলিক সমিতিৰ সহযোগত গোগামুখ চাৰিআলি মাজমজিদ আজি মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোগান বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিতা কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৈ দিব বিচাৰিছোঁ, তেখেতলোকে নিৰ্বাচনৰ শেষ হোৱাৰ পাছতে যেনেধৰণে মূল্য বৃদ্ধি কৰাই দিলে, ব্যৱস্থাটো কৰাই দিছে, এই ব্যৱস্থাটো কিন্তু আমাৰ জনসাধাৰণক অতিকৈ বিপদ আৰু সমস্যাত সন্মুখীন কৰাইছে। গতিকে আমি তেখেতলোকক এটা কথা স্পষ্ট কৰি দিছোঁ, তেখেতলোকৰ আশাত তেখেতলোকে যেনেধৰণে ৰাইজক আশা দিছিলে, যেনেধৰণে তেখেতলোকে নিবনুৱা সমস্যা হওক, মূল্য বৃদ্ধিৰ এই সমস্যা হওক, আকৌ ৰিচেণ্ট যিখন চৰকাৰ আহি পাৰিলে তেখেতলোকৰ নেতৃত্বতে কিন্তু এনেধৰণৰ মূল্য বৃদ্ধিৰ যি আকাশলঘী মূল্য বৃদ্ধিৰ হাত পালে, এই বৃদ্ধি পালে, এই কথাখিনিয়ে কিন্তু বৰ শুভ লক্ষণ হোৱা নাই। গতিকে অসমৰ জনসাধাৰণে এইটো কথা কেতিয়াও বিচৰা নাই যে মূল্য বৃদ্ধি হওক, অসমৰ জনসাধাৰণ পদে পদে সমস্যাৰ সন্মুখীন হ'ব লাগিব, এই কথাটো কেতিয়াও আমিও যুৱ ছাত্ৰ পৰিষদে মানি ল'ব নোৱাৰোঁ। গতিকে সময় থাকোঁতে তেখেতলোকে মূল্য বৃদ্ধিৰ হ্ৰাস কৰক, অন্যথা যুৱ ছাত্ৰ পৰিষদে যিকোনো কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।